বলক আজি পিয়াজ নহৰু নোহোৱাকে ৰেষ্টুৰেণ্ট ষ্টাইল ক্ৰিমি পনীৰ বনাও পনীৰৰ গ্ৰেভিটোৰ কাৰণে মই আলমণ্ড কেইটামান পানীত তিয়াই থলো প্ৰায় আধা ঘণ্টামান সময় একেলগতে মই আফুগুটি আৰু মগজ অলপো তিয়াই থৈছো মগজ 2 চামুচ থৈছো আৰু আফুগুটি 1.5 চামুচ মান থৈছো পানীত তিয়াই আধা ঘণ্টামান সময় গুটেইখিনি আদা কুমলি যোৱাত ধুনিয়াকে মই মিক্সিত পেষ্ট এটা বনাই লম বাদামৰ বাকলিটো গুছাই লৈছিলো ধুনিয়াকে মিহি পেষ্ট এটা বনাই লম যাতে মিহি যিমানে হয় পেষ্টটো হিমানে গ্ৰেভিটো ভাল হ'ব এটো কাৰণে মিহিকৈ পেষ্ট এটা বনাই লম এতিয়া আহু ভাজা মছলা এটা বনাও ভাজা মছলাটোৰ কাৰণে মই লৈছো প্ৰায় 1.5 চামুচ মান ধনিয়া গুটি আৰু 1 চামুচ মান জিৰা গুটি ডাঙৰ ইলাচি এটা আৰু সৰু ইলাচি 3টা আৰু জাবিত্ৰী আধা ফাল আৰু শুকান জলকীয়া এটা গুটেইখিনি ধুনিয়াকে গোন্ধ এটা অহালে ভাজি ললো ভাজি মই মিক্সিত ধুনিয়াকে মিহি গুৰি এটা কৰি ললো এতিয়া কেৰাহী এখনত অকমান তেল আৰু 1 চামুচ মান বাটাৰ ইউজ কৰিছো যেহেতু আমাৰ গ্ৰেভিটো ক্ৰিমি লাগিব সো বাটাৰ দিলে টেষ্টটো ভাল হয় বাটাৰখিনি গলা তাত দুখিলা তেজপাত দিছো আৰু মই তাতে বনাই থোৱা পেষ্টখিনি ঢালি দিছো ধুনিয়াকে পেষ্টখিনি অকমান সময় লৰালো লৰাই মই তাত ভাজা মছলা 2 চামুচ দি দিম ভাজা মছলা দি উঠি মই আকৌ অকমান ভাজিম যিমান বেছি ভাজিব পাৰি তেল বিৰিঙি অহালে ভাজি থাকিব লাগিব তেতিয়া গ্ৰেভিটো ভাল হ'ব ভালকে ভাজি লৈ মই তাত অলপমান পাউডাৰ মছলা ব্যৱহাৰ কৰিম পাউডাৰ মছলাৰ ভিতৰত মই দিছো ৰঙা জলকীয়াৰ গুৰি অকমান দিছো প্ৰায় আধা চামুচ মান দিছো আৰু গৰম মছলা দিছো আৰু অকমান হালধি গুৰি দিছো বেলেগ মছলা ব্যৱহাৰ কৰা নাই এতিয়া গুটেইখিনি ধুনিয়াকে তেল বিৰিঙি অহালে ভাজি মই তাত এতিয়া গাখীৰ আৰু গাখীৰৰ সৰ একেলগতে দি দিম অকমান দি মই আকৌ এইখিনি ঢাকনি দি অকমান সময় লৰাই যেতিয়া ধুনিয়াকে টকবককৈ উতল আহিব এতিয়া মই তাত ফ্ৰেছ ক্ৰীম 2 চামুচ দি দিম বেছিও দিব পাৰে মই 2 চামুচে দিছো ফ্ৰেছ ক্ৰীমখিনি দিয়াৰ পাছত নিজৰ গ্ৰেভি অনুযায়ী অকমান উতল অহা পানী দি দিলে হ'ল মই অকমান উতল অহা পানী দিছো দি উঠি তাত পনীৰখিনি দি দিছো ধুনিয়াকে পনীৰখিনি দি আৰু অকমান সময় মই তাক লৰালো কাৰণ পনীৰখিনি উতল অহাৰ পাছত পনীৰখিনি যেতিয়া গ্ৰেভিটো সোমাব তেতিয়া আৰু বেছি সোৱাদ লাগে এনে হৈয়ে গল মোৰ প্ৰায় এতিয়া নুমোৱাৰ আগত মই অকমান চেনি দি দিম এয়া ৰেডি হৈ গল বনাই চাবচোন আপোনালোকে খুব টেষ্টি লাগে এই গ্ৰেভিটো গৰম গৰম পৰঠাৰ লগত ৰুটিৰ লগত এনজয় কৰিলে পোলাওৰ লগতো ভাল লাগে আমি বিছে ভাতৰ লগতে খালো কিন্তু খুব টেষ্টি লাগিছিলে খুব ভাল লাগিছিলে অকমান জ্বলাও লাগিছিলে অকমান মিঠাও লাগিছে ধুনিয়া লাগিছে এয়া মই ভাতৰ লগতে পৰিবেশন কৰিলো বনাই চাব আৰু মোক কমেন্টত জনাব কেনেকুৱা পালে ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি যাব আৰু চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ